নমস্কাৰ, আজি আমি আলোচনা কৰিম প্ৰাথমিক বেংকিঙৰ দ্বিতীয়টো বৰ্ষৰ দ্বিতীয়টো গোট ভাৰতীয় ৰিজাৰ্ভ বেংক। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক। ই দেশৰ মুদ্ৰা ব্যৱস্থা শীৰ্ষস্থানীয় প্ৰতিষ্ঠান। ভাৰতৰ যিটো ৰিজাৰ্ভ বেংক সেইটো আমাৰ যিমানবিলাক বেংক আছে সেই বেংকবিলাকৰ কেন্দ্ৰীয় বেংক। কেন্দ্ৰীয় বেংক মানে যাক আমি চেণ্ট্ৰেল বেংক বুলি কওঁ, অৰ্থাৎ বেংকৰ যিটো মেইন বা যিটো এটা মুখ্য কাৰ্যপালক হিচাপে যাক ই দেশৰ মুদ্ৰা ব্যৱস্থা শীৰ্ষস্থানীয় প্ৰতিষ্ঠান। অৰ্থাৎ দেশ এখনৰ মুদ্ৰাবিলাকৰ যিটো লেনদেন বা যিবিলাক যিটো মুদ্ৰা ব্যৱস্থাটো যিটো ঠাইৰ পৰা আৰম্ভ হয় তাকে শীৰ্ষস্থানীয় প্ৰতিষ্ঠান বুলি কোৱা হয়। সকলো দেশৰে বিত্তীয় পদ্ধতিত ইয়াৰ মুদ্ৰা ব্যৱস্থা আৰু বেংক ব্যৱস্থা হৈছে সবতকৈ প্ৰভাৱ বিস্তাৰকাৰী অংগ। সেই হিচাপে ৰিজাৰ্ভ বেংক ভাৰতৰ সমগ্ৰ বিত্তীয় ব্যৱস্থাৰ মুৰব্বী প্ৰতিষ্ঠান। অৰ্থাৎ ভাৰতৰ মুদ্ৰা তথা বিত্তীয় পদ্ধতিত ৰিজাৰ্ভ বেংক হৈছে অধিনায়ক লেখীয়া। ইয়াতে কৈছে যে যিবিলাক দেশ আছে প্ৰত্যেকখন দেশতে যিটো আমাৰ বিত্তীয় ব্যৱস্থা, অৰ্থাৎ দেশ এখনৰ যিটো বিত্তীয় ব্যৱস্থা যাক আমি ইংলিছত ফাইনেন্সিয়েল চিষ্টেম বুলি কওঁ, সেই বিত্তীয় ব্যৱস্থাৰ মূল যিটো অংশ বা যিটোৰ পৰা আৰম্ভণি হয়, যিটো পইণ্টৰ পৰা আৰম্ভণি হয়, সেই পইণ্টটো হৈছে বেংক বা সেই দেশবিলাকৰ ৰিজাৰ্ভ বেংক। সেই দেশবিলাকৰ কেন্দ্ৰীয় বেংক। এতিয়া কেন্দ্ৰীয় বেংক বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ হ'ব পাৰে। যদি আমি আমেৰিকাত কেন্দ্ৰীয় বেংক বুলি চাওঁ বা আমেৰিকাৰ কেন্দ্ৰীয় বেংকটো চাওঁ, সেইটো হ'ব ফেডাৰেল বেংক অফ আমেৰিকা। আকৌ আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় বেংক বুলি ক'লে আমি ৰিজাৰ্ভ বেংকক বুজোঁ। তো ৰিজাৰ্ভ বেংকে মুদ্ৰা ব্যৱস্থাৰ যিবিলাক নীতি বা মুদ্ৰা ব্যৱস্থাটো সম্পূৰ্ণৰূপে ৰিজাৰ্ভ বেংকে পৰিচালনা কৰে। সেই গতিকে আৰু ইয়াত মুদ্ৰা ব্যৱস্থাৰ যিটো প্ৰথমখিনি প্ৰক্ৰিয়া, অৰ্থাৎ এটা বছৰত মুদ্ৰা যিটো ব্যৱস্থা সেইটো কিদৰে কৰা হ'ব বা কেনেকুৱা কৰা হ'ব, বা যিবিলাক আমাৰ হাৰ মানে আমি ইংলিছত ৰেট বুলি ক'ব পাৰোঁ, সেই ৰেট গোটেইবিলাক বস্তু ৰিজাৰ্ভ বেংকৰ পৰা আৰম্ভণি কৰা হয়। সেই গতিকে ইয়াক বিত্ত ব্যৱস্থাৰ মুৰব্বী প্ৰতিষ্ঠান বুলি গণ্য কৰিব পাৰি। অৰ্থাৎ ভাৰতৰ মুদ্ৰা তথা বিত্তীয় পদ্ধতিত ৰিজাৰ্ভ বেংক হৈছে অধিনায়ক লেখীয়া। যিহেতু ইয়াৰ পৰা গোটেইখিনি বস্তু পৰিচালিত হয়, আৰম্ভণি হয়, গতিকে ইয়াক অধিনায়ক বুলি ক'ব পাৰি। সেই হিচাপে দেশৰ মুদ্ৰা আৰু বিত্ত ব্যৱস্থাৰ সংগঠন, পৰিচালনা, পৰ্যবেক্ষণ, নিয়ন্ত্ৰণ আৰু সুস্থ প্ৰগতিত ৰিজাৰ্ভ বেংকে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। ভাৰতৰ মুদ্ৰা আৰু ঋণ নীতি নিৰ্ধাৰণ আৰু পৰিচালনা ইয়াৰ অন্যতম দায়িত্ব। ভাৰতৰ যিবিলাক মুদ্ৰা আছে, মই অলপ আগতে ক'লোঁ যে মুদ্ৰা নীতি মানে মানি পলিচি বুলি কয়। মানি পলিচিৰ বিষয়ে তোমালোকে পিছত পাবা। আৰু ঋণ নীতি আমাৰ যিটো লোন পলিচি বুলি কয়, এই গোটেইবিলাক বস্তু পৰ্যবেক্ষণ, সংগঠন, পৰিচালনা বা গোটেইখিনি বস্তু কিন্তু অকল ৰিজাৰ্ভ বেংকেই কৰে। আৰু ইয়াৰ এইটো প্ৰধান দায়িত্ব হয়। বাকীবিলাক বেংকে কিন্তু এইবিলাক মুদ্ৰা নীতি বা ঋণ নীতি এইবিলাক কিন্তু বাকীবিলাক বেংকে নকৰে। বাকীবিলাক বেংকৰ কাম হ'ল আমানত গ্ৰহণ কৰা আৰু ঋণ প্ৰদান কৰা। কিন্তু ৰিজাৰ্ভ বেংকে আমানত গ্ৰহণ বা ঋণ প্ৰদান নকৰে। তেওঁলোকে সেই আমানত গ্ৰহণ বা ঋণ প্ৰদানৰ যিবিলাক প্ৰচেছ বা প্ৰক্ৰিয়া, সেইবিলাক ৰিজাৰ্ভ বেংকে সেই বেংকবিলাকৰ হকে কৰে। সেই গতিকে ইয়াক অধিনায়কৰ লেখীয়া বুলিও ক'ব পাৰি। ইমান গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানটিৰ সাংগঠনিক গাঁথনিৰ বুজ পালে ইয়াৰ প্ৰভাৱ আৰু কাৰ্যকাৰিতাৰ আভাস পাব পাৰি। আমি যদি ৰিজাৰ্ভ বেংকৰ যিটো সাংগঠনিক গাঁথনি যিটো আমি ফাণ্ডামেণ্টেল ষ্ট্ৰাকচাৰ বুলি ক'ব পাৰোঁ, সেই ফাণ্ডামেণ্টেল ষ্ট্ৰাকচাৰটো যদি আমি ভালদৰে বুজি পাওঁ, গতিকে যদি আমি বুজি পাওঁ তেতিয়া ইয়াৰ প্ৰভাৱ, অৰ্থাৎ যিটো আমাৰ বিত্তীয় বজাৰ বা আমাৰ যিটো গোটেই দেশৰ যিটো মুদ্ৰা পলিচি, সেই প্ৰভাৱটো আৰু কাৰ্যকাৰিতাটোৰ বিষয়ে আমি ইয়াৰ পিছৰ পইণ্টটো হ'ল সংগঠন, অৰ্গেনাইজেশ্যন। ভাৰতৰ পূৰ্ণ পৰ্যায়ৰ কেন্দ্ৰীয় বেংক সংগঠনৰ কাৰণে 20 শতিকাৰ আদি ভাগতে জনমনখন গঢ়ি উঠে। 1921 চনত পূৰ্বৰ প্ৰেচিডেন্সি বেংকবোৰে পুনৰ গঠন কৰি ইম্পেৰিয়েল বেংক প্ৰতিষ্ঠা কৰোঁতে বহুতে ইয়াক ভাৰতৰ কেন্দ্ৰীয় বেংক হ'ব বুলি আশা কৰিছিল। অৱশ্যে নোট প্ৰৱৰ্তনৰ বাহিৰে অন্যান্য কেন্দ্ৰীয় বেংকৰ কাৰ্য ইম্পেৰিয়েল বেংকে সম্পন্ন কৰিছিল। তথাপি ই মূলতঃ বাণিজ্যিক বেংকৰ কাম কৰিছিল। ইয়াতে অলপ ৰিজাৰ্ভ বেংকৰ যিটো আমাৰ হিষ্টৰী, সেই হিষ্টৰীটো কৈছে যে আজিৰ পৰা 20 বছৰমান আগতে বা 20 শতিক বিংশ শতিকাত, এইটো 20 শতিকা একচুৱেলি 19শ শতিকাৰ কথা ক'ব লাগিব। তো সেইখিনি সময়ত এটা প্ৰেচিডেন্সি বেংক বুলি বেংক আছিল। সেই বেংকটো নামটো পৰিৱৰ্তন কৰি ইম্পেৰিয়েল বেংক বুলি হৈছিল। আৰু এই ইম্পেৰিয়েল বেংকটো সেই আমাৰ দেশৰ এটা খুব বৃহত্তম বেংক আছিল। সেই ইম্পেৰিয়েল বেংকটোক বৰ্তমান ষ্টেট বেংক অফ ইণ্ডিয়া বুলি কোৱা হয়। ষ্টেট বেংক অফ ইণ্ডিয়াৰ পুৰণি নামটো ইম্পেৰিয়েল বেংক আছিল। কিন্তু সেই সময়তে যিহেতু ইম্পেৰিয়েল বেংকটো এটা বেংক আছিল বা বেংক বহুত কম আছিল, গতিকে আমাৰ মানুহবিলাকে বা আমাৰ ভাৰতবাসী 1921 চনত যিবিলাক আমাৰ বেংকৰ যিবিলাক গ্ৰাহক আছিল, তেওঁলোকে এইটো ৰিজাৰ্ভ বেংক হিচাপে ৰিজাৰ্ভ বেংক হ'ব বুলি তেওঁলোকে এটা আশা কৰিছিল। কিন্তু সেই সময়ত ইম্পেৰিয়েল বেংকে নোট প্ৰৱৰ্তনো কৰিছিল, লগতে
আজিৰ যিবিলাক বেংক আছে মানে বেলেগ বেলেগ যিবিলাক বেংক আছে সেই বেংকে কৰিছিল। আজি কেনেকুৱা ৰিজাৰ্ভ বেংকে অন্যান্য বেংকৰ কামবিলাক নকৰে, ৰিজাৰ্ভ বেংকে অন্যান্য বেংকবিলাকক চায়। কিন্তু তেতিয়া সেই সময়ত 1921 চনত ৰিজাৰ্ভ বেংকে নোট প্ৰৱৰ্তনো কৰিছিল আৰু অন্যান্য বেংকৰ কাম কাজবিলাক অৰ্থাৎ যিটো আমাৰ কাষ্টমাৰ ছাৰ্ভিচ বুলি কয় কাষ্টমাৰ ছাৰ্ভিচটো দিছিল। 1926 চনত হিলটন য়ং আয়োগে সুকীয়া কেন্দ্ৰীয় বেংক পৰামৰ্শ দিয়ে। 1927 চনত এই সম্পৰ্কে এখন বিধেয়ক উত্থাপন হয়, কিন্তু ইয়াক সাংবিধানিক কাৰণত এৰি পেলোৱা হয়। অৱশ্যে 1933 চনৰ 6 মাৰ্চত ৰিজাৰ্ভ বেংকৰ বিধেয়নী সভাত উত্থাপিত হয়। 1934 চনৰ 6 মাৰ্চত এই বিলত গভৰ্ণৰ জেনেৰেল স্বাক্ষৰ কৰি সন্মতি দিয়ে, তেতিয়াই ই আইনত পৰিণত হয়। এই আইনৰ বিধান মতে 1935 চনৰ 1 এপ্ৰিলত বেংক আৰম্ভ হয়। এতিয়া এইটো খুব ইম্পৰ্টেণ্ট যে 1935 চনৰ যিটো 1 এপ্ৰিলত এই বেংকটো আৰম্ভণি হয়। এই কুৱেশ্যনটো আহিব পাৰে পৰীক্ষাত। প্ৰথমতে ই অংশীদাৰী বেংক আছিল, পিছত 1948 চনত ৰিজাৰ্ভ বেংক আইন সংশোধন কৰি ইয়াৰ মালিকীস্বত্ব চৰকাৰৰ হাতলৈকে অনা হয়। 1949 চনত 1 জানুৱাৰীৰ পৰা ৰিজাৰ্ভ বেংকে চৰকাৰী খণ্ডত কাৰ্য পৰিচালনা কৰে। ৰিজাৰ্ভ বেংকৰ সংগঠন আলোচনা কৰিবলৈ হ'লে ইয়াৰ বহিঃসংগঠন আৰু অন্তঃসংগঠন সুকীয়াকৈ অধ্যয়ন কৰিব লাগিব। এটা অকণমান হিষ্টৰী দিছে যে 1934 চনত এখন মানে গভৰ্ণৰ জেনেৰেলজনে স্বাক্ষৰ কৰিছিল আৰু তাৰপিছত এইখন আইনত পৰিণত হয়। তাৰপিছত 1935 চনত 1 এপ্ৰিলত ৰিজাৰ্ভ বেংকে এটা অংশীদাৰী বেংক হিচাপে আছিল বা অংশীদাৰী বেংক হয়। তাৰপিছত 1948 চনত ৰিজাৰ্ভ বেংক আইন প্ৰণয়ন কৰি এইটো চৰকাৰে তাৰ যিটো মালিকীস্বত্ব মানে 51% শ্বেয়াৰ চৰকাৰে লৈছিল।